মুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণ পৰম সন্তোষে পিয়ুত ফল অমৃত ৰাম পৰম সন্তোষে পিয়ুত ফল অমৃত। আমাক আৰম্ভণিতে ভাগৱত সম্পৰ্কে ব্যৱহাৰ কৰিবলৈ গ'লে হয় এনেকুৱা কৰবাৰ কৰাৰ পিছত সকলো জানিলে সমস্তৰে দায়িত্ব আছে। তথাপি ব্যৱহাৰ কৰিবলৈ গ'লে বৰ বেছি দীঘলীয়া নকৰোঁ। মই নকম বুলিয়ে ভাবিছিলোঁ পৰিৱেশটো চাই। তথাপি পৰম্পৰা এটা আছে, খুব চমুকৈ মই 10 মিনিটৰ ভিতৰত মই ব্যৱহাৰ কৰি পেলাই আমাক গুৰুত্ব দিছে ভাগৱতৰ শুভাৰম্ভ কৰা আমি আৰম্ভ কৰিম। ইয়াত বিভিন্নসকল আমাতকৈ বহুত অভিজ্ঞ লোক আছে। আমাৰ গণেশ কল্যাণ বৰ্ডৰে ভাগৱতত থাকে তেখেত বহুত অভিজ্ঞ লোক আছে। মই তেখেতসকলক জানিব খোজা নাই। আমাৰ আইমাতৃসকল আছে, যুৱকসকল আছে। এই কেৱলাচকত গৌৰীন্দ্ৰ নামত ভাগৱত পাতিছে। ভাগৱত শাস্ত্ৰ ভাগটো কিয় পঢ়িব লাগে, ইয়াতনো কি আছে, ভাগৱত শাস্ত্ৰখনো ক'ৰ পৰা আহিল, সেই সম্পৰ্কে প্ৰাথমিক পৰ্যায়ৰ দুটামান কথা কৈ পেলাই মই মোৰ আজি যি উদ্বোধনৰ দায়িত্ব বিচাৰি সমাপ্ত কৰি পেলাই পাঠৰ আৰম্ভ কৰিম। মই ভাবোঁ আপোনালোকে আমনি পালেও মই দুটা কথা কমেই ক'লে কাৰণ প্ৰথম কথা, এই ভাগৱত শাস্ত্ৰখন কি? আমি জানো যে আমাৰ 18খন পুৰাণ আছে, তাৰ ভিতৰতে ভাগৱত শাস্ত্ৰখনো এখন পুৰাণ শাস্ত্ৰ। এই অষ্টাদশ পুৰাণৰ ভিতৰত ভাগৱতক বুলি কোৱা হৈছে পুৰাণ সূৰ্য। অৰ্থাৎ ভাগৱতখন আটাইকেইখন পুৰাণৰ ভিতৰত সূৰ্য। কিন্তু যদি আকৃতিৰ ফালৰ পৰা চোৱা যায়, এই 18খন পুৰাণৰ ভিতৰত ভাগৱতৰ কিন্তু আকৃতি, ভাগৱতৰ স্থান 7 নম্বৰতে আছে। কাৰণ স্কন্দ পুৰাণত 80,000ৰ ওপৰত শ্লোক আছে, পদ্ম পুৰাণত 50,000ৰ ওপৰত শ্লোক আছে, বাকী 25,000 ব্ৰহ্মপুত্ৰ পুৰাণত 25,000 শ্লোক আছে। কিন্তু ভাগৱত পুৰাণত আছে 18,000 শ্লোক মাত্ৰ। গতিকে এইকাৰণে আকৃতিখন বহুত সৰু। এতিয়া পুৰাণ সূৰ্য কিয় পুৰাণ সূৰ্য হ'ল, ভাগৱতক কিয় পুৰাণ সূৰ্য বুলি কোৱা হৈছে? এইকাৰণেই পুৰাণ সূৰ্য বুলি কোৱা হৈছে যে ভাগৱতখন স্বয়ং ভগৱন্তৰ মুখনিসৃত, স্বয়ং ভগৱন্তৰ বাণী। যেতিয়া সৃষ্টি ভগৱানে কৰিলে, ভগৱানটো সদায় থাকে, সৃষ্টি সদায় নাথাকে। সৃষ্টিৰ আদি থাকে, সৃষ্টিৰ মধ্য থাকে, সৃষ্টিৰ অন্ত থাকে। আমিবিলাক মাজতে থকা দেই। আমি সৃষ্টি আছে কাৰণে আছোঁ, সৃষ্টিৰ ক্ষেত্ৰত আমি থাকোঁ, আমিও থকা নাই। এই জীৱ জগত, এই জড় জগত মাজতেহে আছোঁ। কিন্তু ভগৱান সকলো সৃষ্টিৰ আদি মধ্য অন্ত চবতে থাকে। কিন্তু ভগৱন্তই সৃষ্টি কৰিবলৈ মন কৰিলে, কাৰণ ভগৱন্তৰ সৃষ্টি মানে ভগৱন্তৰ যিটো মহিমা প্ৰকাশ লাভ হয়। সেইকাৰণে সৃষ্টিৰ দায়িত্ব দিবৰ কাৰণে নাভিকমলত ব্ৰহ্মাক জন্ম দিলে। ব্ৰহ্মা যদি নাভিকমলত জন্ম হ'ল ভগৱন্তৰ সৃষ্টি আদিতে, তেওঁ প্ৰথমতে একো আদি পোৱা নাই যে মই কেলৈ আহিম, ক'লৈ আহিম, কি কৰিম, এই কোনোবা বহি আছোঁ। ঠিক তেনেধৰণে থাকোঁতে তেওঁ এটা কথা শুনিলে, কোনোবা এজন ক'লে তুমি তপ কৰা, তপ কৰা, তপ কৰা। কিন্তু তপ কি? তেওঁ লাহে লাহে অন্তত অলপ দি হ'ল আৰু তপ কৰিবলৈ আৰম্ভ কৰিলে। তেনেকৈ পদুম ফুলৰ পাৰৰ ওপৰতে কৃষ্ণ ভগৱন্তৰ নাভিকমলত 1000 বছৰ ধৰি ব্ৰহ্মাই তপত কৰিলে। শেষত স্বয়ং ভগৱন্ত সন্তুষ্ট হ'ল। স্বয়ং ভগৱন্ত সন্তুষ্ট হ'ল, হৈ পেলাই তেতিয়া তেওঁ কি কৰিলে? ভাগৱত শাস্ত্ৰভাগ
দিলে এইকাৰণেই দিলে যে মনুষ্য আমি স্বজন কৰিছোঁ, মনুষ্য স্বজন কৰিবা সেই মনুষ্যৰ মৰা অংশ সেই মনুষ্যখিনিৰ মানুহখিনিৰ জীৱ জগতৰ বিশেষকৈ জীৱ জগতৰ এটা জন্মই মুক্তিৰ কাৰণে আটাইতকৈ উৎকৃষ্ট দুৰ্লভ মনুষ্য জন্ম নকৰাৰ ফলত চিন্তমনে মাধৱৰ স্মৰণ পাব এই মনুষ্য জন্মটো। এই মনুষ্য জন্ম কেনেকৈ মুক্তি পাব সেই সম্পৰ্কে তেওঁ এটা উপায় দিলে। তুমি মানুহ জীৱ সৃষ্টি কৰা আৰু যাতে মুক্তি পায় তাৰ কাৰণে এটা উপায় দিম। কি দিব? এই যে ভাগৱত শাস্ত্ৰ ভাগৱত 4 শ্লোকত 4টা শ্লোক দিলে। জ্ঞান বিজ্ঞান কলংগ ৰহস্য জ্ঞান ব্যাখ্যা নহ'ব। এতিয়া ব্ৰহ্মাই বা সেই ব্ৰহ্মাই ভাবিলে এইটো মুক্তিলে পৃথিৱীলৈ যাব লাগিব, তেওঁ নাৰদক দিলে। নাৰদে কি কৰিব? নাৰদে শেষত গৈ পেলাই তেওঁক দিলেগৈ ব্যাসক দিলে। ব্যাসে বিভিন্ন শাস্ত্ৰ ৰচনা কৰিলে, সকলো পুৰাণ কৰিলে, ভাবি পোৱা হয়, মহাভাৰত লিখিলে। বিভিন্ন শাস্ত্ৰ লেখা পিছতো তেওঁ বৰ মনটো অস্থিৰ যে মই যে কিবা এটা কৰা নাই